কেনেকে হৈছিলে গোটেই ঘটনাটো? এইটো 12টা লোকে অনুমান 12টা লোকেতো বৰষুণ দি থাকিলে, আমি ঘৰৰ পৰা নোলালো। তো বৰষুণ এৰাৰ আগতে আমি দেখিলো যে অৱস্থাটো বেছি ভাল দেখা নাই। দেওবাৰে পানী কোনফালৰ পৰা আহিছিলে? পানী ৰাস্তাৰ ওপৰেদি আহিলে, এফালে আহিছে, এইফালেদি আহিছে, নদীৰ পৰা ডাইৰেক্ট ৰাস্তা পাৰ। কিমান ঘৰ ভাঙিছে ইয়াত? ইয়াত মোটামুটি এইটো চাইডে মোটামুটি ভাঙি শেষে আছে, এটা ঘৰ বাকী আছে, দুটা ঘৰ বাকী আছে এইখিনিত। বাকী সব কেঁচা ঘৰ যিমান আছে সব ভাঙি দিলে। গাড়ীবোৰ ক'ৰ হয়? গাড়ীবোৰ এইবিলাক এই তেল ডিপু, হাতীমূৰীয়া তেল ডিপুৰ বেক চাইডে থকা মানুহ ঘৰৰ। কিমান গাড়ী উটুৱাই নিলে? এই ইয়াত 3টা গাড়ী উঠাই নিছে। তেনেকা পৰি আছে। এনেকা কোচিছ কৰিছে, ৰছী চচি লগাই মানুহ লগাই, পাৰা নাই ওলাবলৈ, নোৱাৰিলে। ডাম্পাৰ উটুৱাইছে নেকি? ডাম্পাৰ ইয়াত উঠোৱা নাই, টেংকাৰ উঠাই আনি এই বাহনী ৰাস্তা সিপাৰে তাত থৈ দিছে। টেংকাৰ লাগি আছে, লাগি আছে। তাৰপিছত আপোনাৰ গৰুটো কিমান আহিছে ধৰিব পৰা নাই। আমি ইয়াতে লেট্ৰিনৰ ছটৰ ওপৰত গৰু টানি পেলাই উঠাইছিলো, তাৰপিছতে তাতে আঁঠু পানী হৈ গ'ল। তাৰপিছত নোৱাৰিলো, কোনটো মানে ভগৱানে কিজানি কোন জনমত ভাল কাম কৰিছিলো, নাও এখন আহি পেলাই মোক 20টা মানুহ উদ্ধাৰ কৰিলে। 20টা মানুহ? এতিয়া আপোনালোকে খোৱা বোৱা পাইছে নাই? খোৱা বোৱা পাই আছো। এতিয়া আমি কেঁচাৰ মিচিঙৰ অফিচৰ বিল্ডিঙৰ ওপৰত আমি তাতে আছো। ইয়াত 2 মহলালৈকে পানী গৈছে নেকি? 2 মহলালৈকে পাইছে। মই সেটআপ লংলেং ডিষ্ট্ৰিক্ট পৰে এইটো। তাত এতিয়া অৱস্থা কেনেকুৱা? এইফালে পুৰা লেণ্ডশ্লাইড হৈ আছে, একদম যেনেকা অসমত যাবলৈ ৰাস্তাও লেণ্ডশ্লাইড হৈ আছে, বুল চুল আছে, পুৰা ভাঙি আছে। ৰাচন পানী আহিবলৈ নাই, মানুহকেইটা সোমাবলৈ নাই, বাহিৰত যাবলৈ নাই, পুৰা অৱস্থা বেয়া হৈ আছে। এইফালেও ব্লক হৈ আছে ৰাস্তা। সেইদিনা শনিবাৰ ছেটাৰডে দিনা কেনেকুৱা অৱস্থা হৈছিল? ছেটাৰডে ইয়াততো ইমান হোৱা নাই, ইমান প্ৰব্লেমটো হোৱা নাই, কিন্তু লেণ্ডশ্লাইড কেইটা হৈছিলে চাইডত। কিন্তু গাঁৱৰ ভিতৰতো ইমান এফেক্ট নাই হোৱা, কিন্তু চাইডত হৈছিলে অৱস্থা বেয়া, ৰাস্তা পুৰা ডিছকানেক্ট হৈ আছে। এতিয়া নাগালেণ্ডৰ সেই অঞ্চলটো সম্পূৰ্ণৰূপে ডিছকানেক্টেড, পুৰা ডিছকানেক্টেড। অকল এইটো নহয় যে ওপৰ কিমান আছে, সব এক গাঁও ডাউন কিমান আছে, সৰু ডাউন আছে, পুৰা ডিছকানেক্ট হৈ আছে। মানে আসামলৈকে যিমান লোকচান হৈছে, নাগালেণ্ডলৈকে সিমান লোকচান, তাতকে বেছি লোকচান হৈছে এইবাৰটো। পুৰা লেণ্ডশ্লাইড হৈ আছিলে, ঘৰ ভাঙিলে। আকৌ তেনেকা নাই হোৱা, আগৰ হৈছে মানে 30-40 বছৰ মান হৈ গ'ল, মানে ইমানলৈকে এফেক্ট নাই হোৱা। এই বছৰ বৰ বেয়াকে হৈছিলে। মানুহ মৰিছে নেকি? মানুহ নাগালেণ্ড ইফালে নাই মৰা, এইটো ৱাকচিং বোলে কয়, মন ডিষ্ট্ৰিক্ট পৰে। ৱাকচিং আছে এইফালে, আৰু মন ডিষ্ট্ৰিক্টত আছে, মন ডিষ্ট্ৰিক্টত মানুহ মৰিছিলে। আহিছিলে দেওবাৰদিন 9-10 বাজিত আহা, তো লাঠি তাক বহুত মাটি খহি খুলি চুলি মাটি চাটি চব খহি আহিছোঁ। আমাৰ চবতো বহুত ভয় খাই দিনতে ভয় খাই পলাইছে। মানুহ দুখ পাইছে? মানুহটো তোক পোৱা নাই, আৰু নিচিতে নাকিমৰাতে আমাৰ জেগাতেতো মানুহ তোক নাপায়, কিন্তু নিচি নাকিমৰাৰ ভিতৰতে আৰু মানুহ ঘৰ ভাঙিছে, মানুহ তোক পাইছে, জখম পাইছে, মানুহ মৰিছে, তেনেকুৱা বহুত পানী না। সব জেগাতে আমাৰ নাকিমৰাটো বৰবাদ কৰি দিছে। বেছি ভয় পৰা আমাৰ নাকানি মৰা, আমাৰ জেগাটো ৰাস্তা চব ব্লক, নালা চালা চব ব্লক। পানী খোৱা লগা পানী পাইপ দি ভাঙিছে। খোৱা পানী পাইপ চাইপ চব খহি আহি আমাৰ এতিয়া পানী খাবলৈ নাপায়, তেনেকুৱা তোক পায়। শনিবাৰৰ পৰা বৰষুণ দিছে, দেওবাৰৰ 2টা বজালৈকে দিয়াৰ ফলত পুৰা বান হৈ কিনে পুৰা পাহাৰ খহি কিনে আহিছে। চাইডত যিমান নালা, গছ গছনি, যেনেকৈ ৰাস্তাত ফ'ৰ লাইনত কাম কৰা টেংকাৰ, হাতী বিলাক গোটাই বস্তু উটি আহি কিনে এই দলংখন পুৰা গৰা খহনীয়াকৈ হৈ কিনে দিশনো হৈ কিনে ওলাই গুচি গৈছে। তুমি কি দেখিছিলা? সেইদিনাখনে বানৰ পুৰা যিমান হাতী, টেংকাৰ, কুন্দা, গড়, খৰ, গছ গছনি চব ভাঙি কিনে আহিছে এই বৰষুণৰ কাৰণে। হাতী মই জনাত 3টা ওলাই উঠি আহিছিল। গাড়ীৰো অহাৰ টেংকাৰ আহিছিল, যিটো তেলৰ টেংকাৰ, তেলৰ বেৰেল, যিবিলাক ফ'ৰ লাইনৰ কাম কৰিছিলে, একদম আগত কিবা বস্তি আছে, ৱাকচিং না কিবা ফ'ৰ লাইনৰ কাম চলাই গ'লে গোটেই বস্তু। ইয়াত পৰিৱেশটো কেনেকুৱা হৈ আছে? ইয়াত পৰিৱেশটো বহুত বেয়া হৈছে। ইয়াৰে মানুহ 6-7-8 ঘৰ মানুহ পুৰা ডুবি গৈছে, মানুহ একদম ঘৰ ডুবি কিনে অৱস্থা নাই। বস্তু এতিয়া বাহিৰৰ বেলেগৰ ঘৰত গৈ কিনে আছে।
দলংটোতো ভাঙি খতম হ'ল। দলংটো ভাঙি খতম, এতিয়া দলঙৰ ব্যৱস্থা কি কৰিব? এতিয়া কিমান পুৰণি দলং আছিলে এইটো? এইখন ব্ৰিটিছৰ দিনৰ দলং। ব্ৰিটিছৰ দিনৰ। এই দলংখনে কেইটা বস্তিক সংযোগ কানেক্ট কৰিছে? ইয়াৰে বস্তি 1টা 2টা 3টা 4 5-6টা বস্তি কাৰণে মোটামুটি নাগালেণ্ডৰ পুৰা ডিষ্ট্ৰিক্টে ইফালে লংলিং। লংলিং ডিষ্ট্ৰিক্ট। এইটো মন জিলা আছে, এইটো মন জিলা, এইটো লংলিং জিলা। লংলিং জিলা। দিশটোৰ মাজত দলং দলংটোৱে 2টা জিলা কানেক্ট কৰে।